বুকু কপি উঠা দৃশ্য বাণী লৈ গ'ল পকী ঘৰখন চকুৰ পলকতেই সকলো শেষ হৈ গ'ল নিশা হাহাকাৰ হুলস্থুল লখিমপুৰত মৰণ কাটন চিঞৰ পানী আহিছে ঐ পানী কোন ক'ত আছ ওলাই আহ নাজানো কি হৈ আছে ভিতৰখন ল'ৰা ছোৱালীকেইটা মানে পানী অহা আগতে দৌৰিলো ভিতৰখন একো চাবলৈ নহ'লে মুঠতে আমি ওলাই যাওঁ ওলাই আহিলো ইয়ালৈ ওলাই আহো মানে পানী পালেহি এতিয়া যাবলৈ পোৱা নাই তালৈ কেনেকৈ যাব এতিয়া এই সবাই বুকু পানীত কেনেকৈ যাওঁ এতিয়া ছোৱালীজনী এতিয়া ভোক লাগিছে খাবলৈ নাই কাপোৰ নাই তিতা মানে মানুহজনো মোৰ ঘৰত নাথাকে ৰাতিপুৱা যিটো সময়ত খবৰ পালোঁ মানে একো সামৰিবলৈ নাপালোঁ ইনভাৰ্টাৰ চিনভাৰ্টাৰ যত যি আছিলে চব পানী তলত আছে এতিয়া যাবও নোৱাৰোঁ এতিয়া এয়া ঘৰৰ পৰা মানুহ আহিছে এতিয়া এককাল পানী একো মই ছেভ কৰিব নোৱাৰিলোঁ মাত্ৰ মানুহকেইটা ছেভ কৰি পিনে ওলাই আহিছোঁ আৰু মানে গৰু গাই কেনি গ'ল ক'ব নোৱাৰোঁ মুঠতে কোনোদিন ইমান পানী মই আজি 82 বছৰীয়া মানুহ মই ইমান দিন দেখা নাই এনেকুৱা পানী গতিকে চব বস্তু উঠাই লৈ গ'ল ঘৰৰ ভিতৰৰ পৰাই চাওক লখিমপুৰত বানৰ ভয়াৱহ ছবি চকুৰ পলকতে বানে উটুৱাই নিলে বহু ঘৰ কোনোমতে ৰাইজে নিজৰ জীৱনটো বচাই ওলাই আহিল বচাব নোৱাৰিলে এপদু সা সামগ্ৰী 4 বজাত আমি গম পাইছোঁ পানী আহিছে বুলি হুলস্থুল শুনিছোঁ শুই উঠিছোঁ আৰু উঠি মানে দৌৰাদৌৰিকৈ যিকেইপদ বস্তু পাইছোঁ সেইকেইপদ সামৰিবলৈ চাইছোঁ কিন্তু একো বস্তু আমি সামৰিব নোৱাৰিলোঁ কাৰণ ইমান এটা জোৰত সোঁত এটা আহি গ'ল ঘৰৰ ভিতৰত লগে লগে বুকু পানী তাৰপিছত এডিঙি হ'ল আৰু মানুহকেইটাহে বাচি ৰাস্তালৈ ওলাই আহিলোঁ একো বস্তু একো সম্পত্তি আমি বচাব নোৱাৰিলোঁ একোৱে নোৱাৰিলোঁ অকল মানুহকেইটা মুঠতে বাচি আহিলোঁ আৰু বান পৰিস্থিতিৰ বাবে ৰাজপথত আশ্ৰয় জনতা শুয়ে আছিলোঁ তেতিয়া এই ওচৰৰ খুৰীদেৱে চিঞৰিছে যে পানী আহিলে বুলি তেতিয়া উঠিছোঁ উঠি লৈ পিনে আপোনাৰ মানে একো বচাব নোৱাৰিলোঁ পানী বটল দুটা আৰু ছোৱালীজনী কাপোৰ দুটামানহে ভৰালোঁ একো বস্তু একোৱে নোৱাৰিলোঁ আপোনাৰ চব তিতিলে বিচনা এতিয়া বোলা আহোঁতে মানে গোটেই নাচি থকা গোটেই আছে কি কৰিব বাৰু মানুহৰ মুঠতে নিজৰ জীৱটো বচাবলৈহে ওলাই আহিছোঁ বাকী একো বস্তুৱে নোৱাৰিলোঁ বচাব ডুবি গ'লে একো নাই বাকত চাকত চব লৈ গ'লগৈ উঠোৱাই একো নাইকিয়া পানীয়ে বাকত চাকত চব লৈ গ'ল এতিয়া কি কৰিম লখিমপুৰৰ পৰা ইঞ্জামামুৰ হকৰ ৰিপৰ্ট টাইম 8